আজি সদৌ অসম গড় ছাত্ৰ সন্থা দিগবাঞ্চল সমিতিৰ উদ্যোগত অলপতে সমগ্ৰ তিনিচুকীয়া জিলা বা অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চল কপাই যোৱা এক যি নিৰ্মম ঘটনা, যি ঘটনাত আমাৰ গোৰ্খা জনগোষ্ঠীৰ এগৰাকী কণমানি সন্তান প্ৰায় 12 বছৰীয়া ৰুই চেত্ৰীক অপহৰণকাৰীয়ে অৰুণাচলৰ দুগৰাকী দুষ্কৃতিকাৰীয়ে অপহৰণ কৰি ধন দাবীৰ বাবে তেওঁলোকে ধনৰ লালসাত তেওঁলোকে ঘৰৰ পৰিয়ালে তেওঁলোকৰ ধন দাবীৰ যি দাবী তাক পূৰণ কৰিব নোৱাৰাত তেওঁলোকে তেওঁলোকৰ কণমানি সন্তানক যি নিৰ্মমভাৱে হত্যা কৰিলে। এই হত্যাৰ বাবে আমি প্ৰথমতেই সদৌ অসম গড় ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি আৰু দিগবাঞ্চল সমিতিৰ তৰফৰ পৰা আমি তীব্ৰ গৰিহণা জনাইছো আৰু ইয়াৰ লগে লগে ৰোহিত চেত্ৰীৰ আত্মৰ সহযোগিতা কামনা কৰিছো। আৰু আমি ইয়াৰ পৰা আমি স্পষ্টভাৱে আমি ক'ব বিচাৰিছো যে ৰোহিত চেত্ৰীৰ যিসকল দুষ্কৃতিকাৰীয়ে হত্যা কৰিলে, এই দুষ্কৃতিকাৰীয়ে যেতিয়ালৈকে ফাঁচি নাপায়, কঠোৰতকৈ কঠোৰ শাস্তি ফাষ্ট ট্ৰেক কোৰ্টৰ অধীনত যেতিয়ালৈকে তেওঁলোকে ফাঁচি নাপায়, তেতিয়ালৈকে কিন্তু গড় ছাত্ৰ সন্থাই হাত সাৱটি নবহে। তেওঁলোকৰ ন্যায় প্ৰাপ্তিৰ বাবে আমি আমাৰ কৰণীয় ইতিমধ্যে আমি আগবঢ়াই গৈছো আৰু ভৱিষ্যত দিনত যেতিয়ালৈকে ন্যায় প্ৰাপ্তি নাপায় তেতিয়ালৈকে আমি আমাৰ যি যাত্ৰা, সংগ্ৰামী যাত্ৰা আমি আগবঢ়াই লৈ যাম। আৰু তাৰ লগতে আমি লোহিত পুলিচ বা অৰুণাচল প্ৰদেশৰ চৰকাৰক আমি আহ্বান জনাইছো যে যিটো পৰিয়ালে নিজৰ কণমানি শিশুক আজি হেৰুৱালে, সেই পৰিয়ালক তেওঁলোকে আৰ্থিকভাৱে সহযোগ কৰক, তেওঁলোকৰ পৰিয়ালক পুনৰবাৰ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বলৈ তেওঁলোকে সহযোগ কৰক। তাৰ বাবে আমি অৰুণাচল প্ৰশাসন আৰু চৰকাৰক আমি আহ্বান জনাইছো আৰু সদৌ শেষত পুনৰবাৰ তিনিচুকীয়া জিলা প্ৰশাসন আৰু অসম চৰকাৰক আমি বিচাৰিছো তেওঁলোকে এই সমগ্ৰ বিষয়টোত হস্তক্ষেপ কৰি পিনে তেওঁলোকে অৰুণাচল চৰকাৰ তথা লোহিত ডিষ্ট্ৰিক্টৰ পুলিচৰ লগত তেওঁলোকে বৈঠকত বহি পিনে আমাৰ তিনিচুকীয়া জিলা বা শদিয়া অঞ্চলৰ যিগৰাকী সন্তান, এই সন্তানক ন্যায় প্ৰাপ্তিৰ বাবে তেওঁলোকে নিজৰ কামটো আগবঢ়াওক বুলি আমি ইয়াৰ পৰা আমি দাবী জনাইছো। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ দিগবাঞ্চলিক সমিতিৰ উদ্যোগত আজি যি ভাই ৰোহিত চেত্ৰীৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছিলে, ইয়াত আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ হৈ তেখেতৰ কণমানি ৰোহিত চেত্ৰীৰ আত্মাৰ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু যিহেতু যোৱা 22 জুলাই তাৰিখে যি সমগ্ৰ অসমত জোকাৰি যোৱা যিটো অপহৰণ কৰি তেখেতক হত্যা কৰিলে দুজন পাখণ্ডই ব্যক্তি, আৰু ইতিমধ্যে আমি যোৱাকালি গম পাইছোঁ তেখেতসকলক আৰক্ষীয়ে কৰায়ত্ব কৰিছে দুজন পাখণ্ডক। সেয়ে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈও এই অৰুণাচল চৰকাৰক তথা অসম চৰকাৰকো আমি এটাই দাবী জনাই আছোঁ, এই দুজন পাখণ্ডক যাতে কোনো মতে যাতে আইনৰ সুৰুঙা দি তেওঁলোকে যাতে মুকলি আকাশৰ তলত আহিব নালাগে। আৰু আমি এটাই বিচাৰিছোঁ, এই দুজন পাখণ্ডৰ ওপৰত ফাষ্ট ট্ৰেক আদালতত বিচাৰ হৈ তেখেতবিলাকক কেৱল আৰু কেৱল ফাঁচীৰ শাস্তিহে দিব লাগিব। আৰু দ্বিতীয় নম্বৰ কথা, এই শোকিত ভাই ৰোহিত চেত্ৰীৰ শোকিত পৰিয়ালসকলক এককালীন সাহায্য হিচাপে সাহায্য দিয়াৰ ব্যৱস্থা কৰিব লাগিব। অন্যথা কিন্তু এই দাবীসমূহ পূৰণ যেতিয়ালৈকে নহয় তেতিয়ালৈকে কিন্তু গোৰ্খা ছাত্ৰ সন্থাৰ লগত আদিবাসী ছাত্ৰ সন্থাও যিকোনো পৰিস্থিতিত যিকোনো কাৰ্যসূচীত গোৰ্খা ছাত্ৰ সন্থাৰ লগত আদিবাসী ছাত্ৰ সন্থা সম্পূৰ্ণৰূপে পূৰ্ণ সমৰ্থন থাকিব।